উপগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈ আছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা, মহাভক্ত উদ্ধৱৰ দুখ দেখি ভগৱন্ত পুৰুষেও দুখত ম্ৰিয়মান হৈছে। আৰু ঈশ্বৰ কৃষ্ণদেৱে নিজৰ চকুৰ পৰা ওলোৱা চকু পানী মচি মচি উদ্ধৱক কৈছে, পিত বস্ত্ৰে মুচি মুখ তেজীয়া নিশ্ৰাগ, স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। মৰমত উদ্ধৱক সাৱটি ধৰি প্ৰকাশ কৰিছে, উদ্ধৱ তুমি নাকান্দিবাচোন, কিয় জানানে? তেজী চিন্তা চিত থিৰ কৰা মহাশয়, তজু দুখ দেখি মূৰ নহকে হৃদয়। তুমি তোমাৰ চিত্ৰ স্থিৰ কৰা, মনৰ পৰা শোক তুমি পৰিহাৰ কৰা, কিয়নো তোমাৰ দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই। কোনে ক'লে? ভগৱন্ত পুৰুষে। কিয় ক'লে? কাৰণ উদ্ধৱৰ লগত দুটা বিশেষ তত্ত্ব আছে। সেই তত্ত্ব দুটা পদে আমাক প্ৰকাশ কৰিব। কিন্তু উদ্ধৱক নাকান্দিবলৈ কৈ, মন স্থিৰ কৰিবলৈ কৈ ভগৱন্ত পুৰুষে কি উপদেশ দিছে? সৰ্বপ্ৰথম, এইৰাম দ্বাৰকা নগৰ, সাগৰত যাইবে তল, মই গৈলে লোকত মিলিবে বিমংগল। মই গুচি যাম, জীৱৰ মাজত অমংগল হ'ব, দ্বাৰকা নগৰখন সাগৰত তল যাব। মই গুচি যাম, পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, শুইবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ। মই গুচি যাম, কলিৰ ৰাজত্ব হ'ব, কলিৰ কৰাল গ্ৰাসত পৰি জীৱ অধৰ্মী হ'ব, জীৱ আচাৰ ভ্ৰষ্ট হ'ব, আচাৰ বিচাৰ নাইকিয়া হ'ব, অধৰ্মী হ'ব। কিন্তু উদ্ধৱ, তুমি যে মোক কৈ আছা মোৰ লগত তোমাকো লৈ যাব লাগে, কিন্তু তোমাক লৈ গ'লে কি হ'ব জানানে? ৰাম তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। অধৰ্মে পিৰিবে লোক যাইবে অধুগতি, ভকতি কৰাখি তুমি থাকিও সম্প্ৰতি। ভক্তিৰ জ্ঞানটো নাইকিয়া হ'ব, অধৰ্মত পৰি অৰ্থাৎ কলিৰ কৰাল গ্ৰাসত পৰি জীৱ অধৰ্মী হ'ব, আৰু অধৰ্মী হোৱাৰ কাৰণে জীৱ পাপ সাগৰত অধোগতি যাব।